জাষ্টিছ ফৰ জুবিন গাৰ্গ, এই টেগ লাইন। কিন্তু ধৈৰ্য, ভগৱানৰ ওপৰত বিশ্বাস, নিজৰ ওপৰত বিশ্বাস, আৰু নিজে সলনি হ'ব লাগিব। এতিয়া মানে সদায় একে নাথাকে, কিন্তু সকলো বস্তু এইটো বুজি পাব লাগিব। যেতিয়া বাঢ়ি গৈ থাকে, গ্লাছত যিমান পানী দি থাকিব নহয়, গ্লাছৰ পৰা লাষ্টত পানীখিনি বৈ আহে, অ'ভাৰফ্ল' হৈ যায়। চ' যিমান বেছি কৰিব কিন্তু সিমান অ'ভাৰফ্ল' হ'ব, যোনে যোনে কৰি আছে। আৰু যিমান আমাক বুৰ্বক বুলি ভাবিব সিমান বাৰ মুখ থেকেচা খাব। এখন নতুন যুগৰ অসম, বাৰে বাৰে কওঁ, নতুন যুগৰ অসম, নতুন অসমীয়া, জুবিন যুগৰ, জুবিন দেশৰ আমি নাগৰিক আৰু নৱপ্ৰজন্ম। আৰু এই নৱপ্ৰজন্ম কিন্তু বাঘতকৈও বেয়া। এনেকুৱা জুই বুকুত লৈ পেলাই আগবাঢ়ি আছোঁ নহয় আমি, যদিও মানুহৰূপী মানুহ হৈ আছোঁ, কিন্তু সেই জংঘলত থকা সেই যেন সিংহটো হৈ আছোঁ প্ৰত্যেকজন অসমীয়া। আপুনিও হৈ আছে দাদা, বুমটো হাতত থাকিব পাৰে, অন্তৰখনত কিন্তু আজি আপোনাৰ নতুন ৰূপ এটা সোমাই পৰিছে, হয়নে? প্ৰত্যেকজন অসমীয়া যিসকলে আজি এই চেনেলটোৰ থ্ৰুদি চাই আছে, মোৰ বিশ্বাস আপোনালোকে মাত মাতিব পৰা নাই চাগে, কোনোবাই সাহস হোৱা নাই, চকুলো টুকি আছে। কিন্তু মোৰ ইমানখিনি বিশ্বাস, মই আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে আপোনালোকৰ মনত নতুন অসমীয়া হৈ পেলাই, নতুন একুৰা জুই জ্বলি পেলাই, ক্ষোভত থাকি পেলাই ন্যায়ৰ বাবে আপোনালোকে উতলি আছে আচলতে। চ' এই জুইকুৰা নুনুমাব কিন্তু। যেতিয়ালৈকে ন্যায় নাপাওঁ, যেতিয়ালৈকে আমি দাদাক ন্যায় দিব নোৱাৰোঁ, সেই আত্মাটোক শান্তি কৰাব নোৱাৰোঁ, অসমীয়াই কিন্তু শান্ত কেতিয়াও নহ'ব। ভদ্ৰভাৱে ধুনীয়াকৈ থাকক, আমি আইন হাতত নলওঁ, কিন্তু মনৰ ভিতৰত একুৰা জুই, খং আৰু ক্ষোভত আমি কৰ্মও কৰিম, মানুহো হ'ব, ল'ৰা ছোৱালী পঢ়িবও। এতিয়া অসমখনত IAS অফিচাৰো হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰো হ'ব, সকলোৱে পঢ়া শুনা কৰি ভালকৈ আগবাঢ়ি পেলাই জুবিনদাৰ নামত সেই বুকুত জুইকুৰা লৈ পেলাইহে আগবাঢ়িব। কিন্তু নতুন অসমীয়াই ভাল হ'ব লাগিব নহয়। আমি সমাজখনত ভাল মানুহ লাগিবতো। সেইখন অসম লাগে যিখন অসম জুবিনদাই বিচাৰিছিলে। প্ৰত্যেকজন ঘৰত যেনেকৈ ডক্টৰ ইঞ্জিনিয়াৰ লাগে বুলি কয় জন্ম হোৱাৰ লগে লগে, মোৰ বিশ্বাস এতিয়াৰ পৰা নতুন ভাষা ক'ব প্ৰত্যেকজন অসমীয়াই। আৰু এই ভাষাটো ক'ব যে মোক ভগৱানে যদি এতিয়া সন্তান এজন দিয়ে, বা এগৰাকী যুৱতী বা এগৰাকী ল'ৰা যিকোনোৱে হওক, জুবিনদাৰ দৰে দিয়ে, সেইটোৱে ক'ব। সেইটোৱে আজিৰ অসমীয়া শিক্ষাৰ ভাষাই ক'ব। চ' সেয়ে নতুন অসম দাদা। গৌৰৱো কৰিছোঁ, বিশ্বাসো কৰিছোঁ। মই নক'লোঁ যে ৰজা হৈ আছিল জীয়াই থকাৰ অৱস্থাত, সম্ৰাট হৈ ৰৈ গ'ল। শক্তিশালী আছিল জীয়াই থকাৰ অৱস্থাত, তাতকৈ আৰু শক্তিশালী হ'ল সেইজনে জুবিন গাৰ্গ।